লাংহিনত ৭৬ সংখ্যক গণৰাজ্য দিৱস পালন। পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে লাংহিনত পালন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস। লাংহিন ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত লাংহিন খেলপথাৰত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাহিত্যিক লেখক ঋতুৰাজ বসুমতাৰীয়ে। উক্ত অনুষ্ঠানটিৰ পৰিচালনা কৰে লাংহিন ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক টংকেশ্বৰ খাকলাৰীয়ে। পতাকা উত্তোলন কাৰ্যসূচীত লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্ম, লাংহিন ক্ৰীড়া সন্থাৰ সভাপতি ৰত্নাকৰ স্বৰ্গীয়াৰী, উপ সভাপতি নাৰায়ণ বসুমতাৰী, ক্ৰীড়া সংগঠক মেঘনাথ বসুমতাৰী, UBPOৰ জিলা সভাপতি তনুৰাম দৈমাৰীকে আদি কৰি বড়ো অগ্ৰণী সংগঠনসমূহৰ নেতৃবৃন্দ আৰু খেলুৱৈসকল উপস্থিত থাকে। আনহাতে পুৱা অনুষ্ঠিত মাৰাথান দৌৰ প্ৰতিযোগিতাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰ আৰু জিলা পৰ্যায়ত সুনাম অৰ্জন কৰা খেলুৱৈসকলক মানপত্ৰ আৰু সম্বৰ্ধনা জনোৱা হয়। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। আম্বেদকাৰ আৰু কেইজনমান বিজ্ঞসকলে সংবিধান ৰচনা কৰিব ধৰিলে 2 বছৰ 11 মাহ 18 দিন দীঘল সংবিধান ৰচনা কৰি (1950) চনত আমাৰ ভাৰতৰ সংবিধান গৃহীত হয়। এই গৃহীত হোৱাৰ পিছৰ পৰাই আমাৰ ভাৰতত গণৰাজ্য দিৱস পালন কৰি আহিছে। তিনিআলি ক্ৰীড়া সন্থাই আজি 10 বছৰৰ পৰাই আমাৰ এই ৰিপাব্লিক ডে, ইণ্ডিপেণ্ডেন্স ডে এইটো চেলিব্ৰেশ্যন কৰি আহি আছে। আজি 2025ৰ যিটো আমাৰ ৰিপাব্লিক ডে, সেইটো আজিৰ দিনত আমি লাংহিন তিনিআলি ক্ৰীড়া সন্থাই উদযাপন কৰিলোঁ। আমি প্ৰথম কাৰ্যসূচী মতে আমি প্ৰত্যেক বছৰে মাৰাথান দৌৰ আৰম্ভ কৰোঁ। দৌমকাৰ পৰা আমাৰ লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ খেলপথাৰলৈকে। ইয়াত আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড বয়জ এণ্ড গাৰ্লছ এই প্ৰাইজ দিয়া হয়। এই প্ৰাইজসমূহ আমাৰ দলৰ আছে। তাৰপিছত আমি ইয়াৰ আলম লৈ পেলাই আমি প্ৰত্যেক বছৰে ৰিপাব্লিক ডে ভলীবল কম্পিটিশ্যন হয়। সেইটো আমি যোৱা 23 পৰা ষ্টাৰ্ট কৰিছোঁ। আজি শেষ। আজি আমি ফাইনেল উপভোগ কৰিম ঠিক 2:30 বজাত। গতিকে আমি যিখিনি আমাৰ ক্ৰীড়া সন্থাৰ বছৰেকীয়া যিখিনি পাৰফৰ্মেঞ্চ, সেইবিলাক আমি ইয়াত চেলিব্ৰেশ্যন কৰোঁ। প্ৰত্যেকে আমি মেডেল পাওঁ, যিখিনি পাইছে ইণ্টাৰনেশ্যনেলবিলাকত, নেশ্যনেলবিলাকত, সেইবিলাকত আমি ইয়াতে আমি চেলিব্ৰেশ্যন কৰোঁ। যিয়ে নহওক, ভৱিষ্যতেও আমি এনেকৈ পাতি যাই গৈ থাকিম বুলি আমি আশা কৰিছোঁ। ইয়াকে কামনা কৰি ৰাইজক মই অনুৰোধ কৰিছোঁ, প্ৰত্যেক বছৰে যেন আপোনালোকে দলে বলে আহি পেলাই এই আমাৰ ক্ৰীড়া সন্থাৰ কাৰ্যসূচীত যোগদান কৰে।